অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড় চুৰিকাণ্ডৰ অভিযুক্ত ডিব্ৰুগড় আমোলাপট্টি মিৰ্জাবাগ অঞ্চলৰ মেছাৰ্ছ ৰিণ্টু AR চিকেন চেণ্টাৰত যোৱা 7 ছেপ্টেম্বৰ তাৰিখে চুৰে দোকানখন লণ্ডভণ্ড কৰাৰ লগতে প্ৰায় 2,50,000ৰো অধিক ধন লৈ উধাও হৈছিল। চুৰকেইটা ৰজত সাহিল আৰু বিকি আছিল বুলি জানিব পৰা গৈছে আৰু গভাইত চুৰকেইটাৰ ভিতৰত ৰজত নামৰ চুৰটোক আমোলাপট্টি আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আমোলাপট্টি আৰক্ষীৰ তৎপৰতাত চুৰটোক সোধপোছ কৰাত মিৰ্জাবাগ মছজিদৰ বাগানত CC কেমেৰাৰ DVR বক্স উদ্ধাৰ কৰে। আমোলাপট্টি আৰক্ষীয়ে ৰজতক সোধপোছ অব্যাহত ৰাখিছে আৰু আন দুটা চুৰ ক্ৰমে সাহিল আৰু বিকি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় কালিবাৰী হৰিজন কলনী সাহিল নামৰ চুৰটোৰ বাসগৃহত থকা বুলি আৰক্ষীৰ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা হয় যদিও চুৰটোক কৰায়ত্ব কৰিব নোৱাৰে, যিহেতু পৰিয়ালে আৰক্ষীৰ অহাৰ উমান পাই চুৰটোক পলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। সাহিলৰ পৰিয়ালে গোপনে ডিমাপুৰলৈ পঠাই দিয়াৰ চেষ্টা কৰে। আনহাতে বিকি নামৰ চুৰটো লাহোৱালৰ হয় বুলি আৰক্ষীক জনায় ৰজতে। ইপিনে আমোলাপট্টি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। হয়, যি ঘটনা যোৱা 7 তাৰিখে সংঘটিত হৈছিলে আপোনালোক সকলোৱে গম পায়, যিহেতু ইয়াত নগদ ধন ইয়াৰ পৰা চুৰি হোৱা বুলি আমি জানিবলৈ পাইছিলোঁ স্বত্বাধিকাৰীৰ পৰা। এই ক্ষেত্ৰত আমি আমোলাপট্টি আৰক্ষী চকী লগতে আমোলাপট্টি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত যিগৰাকী আৰক্ষী বিষয়া আছে তেওঁক আমি মিৰ্জাবাগবাসী হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৱে যি ধৰণে অতি তৎপৰতাৰে ঘটনাৰ 24 ঘণ্টা নহওঁতেও চুৰ এজনক আটক কৰিব পাৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু সেই চুৰজনৰ পৰা আপোনাৰ তদন্ত প্ৰক্ৰিয়া চলাই থাকোঁতে গম পোৱা গ'ল, যিটো DVR বক্স CCTV যিটো DVR বক্স তেওঁলোকে চুৰি কৰি লৈ গৈছিলে, সেই DVR বক্সটো আমাৰ মিৰ্জাবাগ মছজিদৰ যিখন বাগিচা, সেই বাগিচাৰ পৰাই উদ্ধাৰ কৰিছে চুৰজনক লগত লৈ আহি। আৰু চুৰজনৰ স্বীকাৰোক্তি মতে তেওঁৱে কৈছে যে তেওঁৰ লগত আৰু দুজন আছিলে। সেই দুজনক এতিয়ালৈকে আটক কৰিব পৰা নাই, কিন্তু আমি আশা কৰিছোঁ যি ধৰণে আমোলাপট্টি আৰক্ষী বিষয়াজনে ঘটনাৰ 24 ঘণ্টা নহওঁতে এজন চুৰক আটক কৰিছে, তেওঁ বাকী যিকেইজন জড়িত আছে তেওঁলোককো অতি শীঘ্ৰে আটক কৰিব বুলি আমি আশা কৰিছোঁ। আৰু তেওঁক আমি আকৌ এবাৰ ধন্যবাদ দিছোঁ, যি ধৰণে তেওঁৱে আপোনাৰ তৎপৰতাৰে যিখিনি কাম কৰিছে। ইয়াৰ লগতে আমি আৰক্ষী বিষয়াজনৰ লগতে আমি আপোনাৰ সংবাদ মাধ্যমকো আমি ধন্যবাদ জনাইছোঁ, যে তেওঁলোকেও এই ক্ষেত্ৰত বহুখিনি সহায় সহযোগিতা কৰিছে। লগত মই আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে প্ৰত্যেকটো কথা আমি আৰক্ষী প্ৰশাসনৰ গাত দায় দোষ দিলে বা আৰক্ষী প্ৰশাসনৰ গাত এৰা দিলে নহ'ব। কাৰণ আৰক্ষী প্ৰশাসন আমাৰ কাৰণে 24 ঘণ্টাই আছে, দিনে ৰাতি আমাৰ কাৰণে তেওঁলোকে কষ্ট কৰি আছে। ইয়াত ৰাইজো অলপ সজাগ হ'ব লাগিব, নিজৰ মূল্যৱান সামগ্ৰীসমূহ থওঁতে অলপ সাৱধানভাৱে থ'ব লাগিব। কাৰণ চুৰৰ যিহেতু সঘনাই আমি সংবাদ মাধ্যমত দেখিবলৈ পাওঁ, চুৰে বহু জেগাত বহুত ধৰণৰ চুৰি ঘটনা সংঘটিত কৰি থাকিছে। ইয়াৰ পৰা আমি কিছু শিক্ষা ল'ব লাগিব, যেনেকৈ আমাৰ নিজৰ মূল্যৱান সামগ্ৰীসমূহ আমি কেনেধৰণে আপোনাৰ সাৱধানতাৰে ৰাখিব পাৰোঁ। ৰাখিলে যিটো পিছত মানে এনেকুৱা এটা ঘটনা সংঘটিত হৈ গ'লে আমি কি কৰোঁ, আৰক্ষী প্ৰশাসনৰ গাত দুখটো দিবলৈ বিচাৰোঁ, আমি নিজৰ গাটো এৰাব বিচাৰোঁ। গতিকে মই অনুৰোধ কৰিছোঁ যে আমি অলপ নিজে সজাগ হ'ব লাগিব। নিজে সজাগ হোৱাৰ লগতে মানে আমি এনেকুৱা ঘটনাবিলাকৰ পৰা বাচিব পাৰিম বুলি মই আশা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা
আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে